নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। দেখি গম পাইছে মই আজি তৰমুজৰ জুচ বনাম আৰু কেনেকৈ বনাম ইয়াতে অলপ টুইষ্ট আছে, চাই যাওক। এয়া মই তৰমুজখিনি সৰুকৈ পিচ কৰি লৈছোঁ। আৰু লগত লৈছোঁ মই দুটামান পদুনা, চেনি আৰু ক'লা নিমখ। আৰু লৈছোঁ মই অকণমান ফ্ৰিজৰ পানী, যিহেতু মোৰ আইচ কিউব নাছিলে সেইকাৰণে মই অকণমান ফ্ৰিজৰ পানী ব্যৱহাৰ কৰিম। এতিয়া মই তৰমুজখিনি মিক্সাৰৰ জাৰত মই দি দিম, লগতে তাতে পদুনা পাতকেইটাও দিম। চেনি মই 2 চামুচ আৰু অকণমান তাতে দিম। সোৱাদ অনুসৰি, তৰমুজটো যদি মিঠা হয় তেন্তে চেনিটো নিদিলেও কোনো কথা নাই। আৰু মই অকণমান বেছি নহয়, ফ্ৰিজৰ পানী দিম। আৰু লগতে মই তাতে অকণমান ক'লা নিমখ ছটিয়াই দিম। মই মিক্সিত মাৰি ল'লোঁ। লৈ এইখিনি এখন ডাঙৰ চাকনিৰে চেকি ল'ম। আৰু লাষ্টত মই অকণমান নেমু চেপি নেমুকণ দিম আৰু অকণ ভালদৰে লৰাই ল'ম। আৰু এয়া মোৰ তৰমুজৰ জুচ ৰেডি হৈ গ'ল। তেন্তে আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। গৰমৰ দিনত তৰমুজ খায়ো ভাল লাগে আৰু খোৱাটো বিশেষ ভাল। আৰু তেন্তে এনেকৈ আপোনালোকে ঘৰতে বনাই খাব পাৰিব। তেনেই সহজ, অকণমান সময়তে হৈ যায়। ভিডিঅ'টো চাই যদি ভাল পায়, ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।